নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ এলোভেৰা আৰু নাৰিকল তেলৰ সৈতে এলোভেৰাৰ তেল। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ ধুই মেলি এতিয়া ছাইডৰ বাকলি কেইখন কাটি লৈছোঁ আৰু ধুনীয়াকৈ ওপৰ বাকলিটো গুচাই ল'ম। আৰু তেতিয়াহে চামুচৰ সৈতে এলোভেৰা জেলখিনি এৰাবলৈ ধুনীয়া হয়। আৰু এইখিনি মই এতিয়া চুলিত ঘঁহিবৰ বাবে বনাবলৈ লৈছোঁ। আপোনালোকে বাৰু আগে পিছে এনেদৰে চুলিত সানিছেনে জনাবচোন দেই। আগতে মই কেইবাবাৰো সানিছোঁ বাৰু। তো এইবাৰ ভাবিলোঁ আপোনালোকৰ মাজলৈ বুলিও শ্বেয়াৰ কৰোঁ ভিডিঅ'টি। চুলি সৰা আৰু চুলি পকা আৰু চুলি দীঘল হোৱাত বহুতখিনিত সহায় কৰে। আৰু এই জেলটো মই মাজে সময়ে এলোভেৰা পালে মানে ঘৰতে বনাওঁ, আৰু আজিও ভাবিলোঁ বনাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। যদিহে ভিডিঅ'টি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। আৰু দেখিছেনে, মই ধুনীয়াকৈ এইবাৰ চামুচেৰে গোটেইখিনি এৰাই ল'লোঁ। দেখিছেনে কিমান ধুনীয়াকৈ এৰাই গৈছে, ইমান ধুনীয়া ধুনীয়া জেল। আৰু এনেদৰে মই গোটেইখিনি এতিয়া কাটি পিনে গুচাই ল'ম। আৰু দেখিছেনে, মই এইখিনি গোটেইখিনি ধুনীয়াকৈ এৰুৱাই ল'লোঁ। আৰু এয়া দেখিছেনে, এখন কাঁহীতে ধুনীয়াকৈ মই এইখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া এই গিলাচৰ সহায়তে মই ধুনীয়াকৈ এইখিনি মিহি কৰি ল'ম। মানে কাৰেণ্টটো নাছিলে, সেইবাবে কাৰেণ্ট অহালৈ ৰখি থাকিবলৈ সময় অসুবিধা, সেয়েহে ভাবিলোঁ গিলাচৰ সহায়তে এনেদৰে মই গোটেইখিনি থেতেলিয়াই ল'ম, যাতে এলোভেৰাখিনি ডখৰ ডখৰকৈ মিহি মিহিকৈ হৈ যায়, তেতিয়া বনাবলৈও জেলটো সুবিধা হয়। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ দেখিছেনে, এয়া মই সম্পূৰ্ণ ধুনীয়াকৈ মই এইখিনি ভাঙি ল'লোঁ গিলাচৰ সহায়তে। আৰু এয়া দেখিছেনে এতিয়া কিমান ধুনীয়া এইখিনি জেল হৈ উঠিলে। আৰু মই এইপিনে দেখিছেনে এখন কেৰাহী পাতি ল'লোঁ। আৰু কেৰাহীতে মই এয়া কেইটামান জালুক দিছোঁ, বৰ বিশেষকৈ বেছি দিয়া নাই আৰু কম পৰিমাণে দিছোঁ। জালুকটোনো কিয় দিছোঁ ভাবিছে চাগে। জালুক দিলে চুলিত উফি বহুত হ'লে মানে উফিটো একেবাৰে কমি যায়, আৰু সেয়েহে মই এইখিনি দেখিছেনে জালুক দিলোঁ। আৰু জালুক দিলে এলোভেৰা জেলটো বেয়া হৈ নাযায়। আৰু দেখিছেনে, মই এইপিনে 100 গ্ৰামৰ দুটা নাৰিকল তেলৰ বটল আনি ল'লোঁ। ডাঙৰ নাৰিকলৰ তেল বটল নাছিলে বাবে সেইকাৰণে মই এয়া দুটা আনি ল'লোঁ। আৰু দেখিছেনে, এই জালুকখিনি গৰম হৈ যোৱাৰ লগে লগে মই এয়া তেলখিনি ইয়াতে ঢালি দিছোঁ, আৰু তেলখিনি অলপমান গৰম হ'বলৈ দিছোঁ। এলোভেৰা চপাহ আছিলে বাবে তেলো দুটা দিলোঁ, অলপমান সৰহকৈ বনাইছোঁ। আৰু দেখিছেনে, এইপিনে মই তেলখিনি গৰম হৈ যোৱাৰ লগে লগে এলোভেৰাখিনি ইয়াতে ঢালি দিলোঁ। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া উতলিবলৈ দিম। আৰু দেখিছেনে, এইখিনি মই এতিয়া লৰাই আছোঁ, বৰ বেছি জুই নিদিওঁ কাৰণ তলপিনে লাগি ধৰিব। আৰু সেয়েহে এয়া দেখিছেনে, কমটি জুইতে মই অকণমান দেৰি এনেকৈ দৰে লৰাই আছোঁ। আৰু এয়া ধুনীয়াকৈ লৰাই থাকিম, দেখিছেনে তেলখিনিৰ লগত এলোভেৰাখিনি মিক্স হ'বৰ কাৰণে। আৰু অলপ দেৰি লৰাই থকাৰ পাছতে অকণমান আকৌ এয়া মই দেখিছেনে জুই দি দিছোঁ। আৰু এইখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। আৰু এলোভেৰাখিনি আৰু দেখিছেনে তেলখিনি ধুনীয়াকৈ শুহি ল'ব লাগিব। আৰু তেলখিনি শুহি লোৱাৰ পিছতে এয়া দেখিছেনে ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গৈছে আৰু সম্পূৰ্ণ এয়া উতলিবলৈ ধৰিছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে। মই অলপমান দেৰি উতলাই ৰাখিম। আৰু অলপ দেৰি উতলাই ৰখাৰ পাছতে এয়া দেখিছেনে তেলখিনি তললৈ এলোভেৰাখিনি পৰি গৈছে। আৰু এইখিনি দেখিছেনে ধুনীয়াকৈ এতিয়া হৈ গৈছে। আৰু এইখিনি মই অলপমান ঠাণ্ডা হ'বলৈ বুলি ৰাখি দিম। এয়া দেখিছেনে তেলখিনি কিমান ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে আৰু এলোভেৰাখিনি তললৈ বুলি পৰি গৈছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ মোৰ এইখিনি তেলখিনি হৈ গৈছে। আৰু এয়া দেখিছেনে মই অকণমান ঠাণ্ডা হ'বলৈ বুলি দিছোঁ। আৰু দেখিছেনে এয়া মোৰ সম্পূৰ্ণ ঠাণ্ডা হৈ যোৱাৰ লগে লগে এইখিনি মই এতিয়া এয়া দেখিছেনে চিচাৰৰ বৈয়াম এটাতে ভৰাই থ'ম। মানে সৰু বৈয়াম নাছিলে বাবে অকণমান ডাঙৰ বৈয়ামটো ইয়াতে মই ধুনীয়াকৈ এতিয়া চাকনিখনে চেকি পিনে ভৰাই ৰাখিম, যাতে বেয়া হৈ নাযায়। বহুত দিনলৈকে এইখিনি ধুনীয়াকৈ চুলিত সানি থাকিব পৰা হয়। আৰু এয়া দেখিছেনে মই এতিয়া ধুনীয়াকৈ এইখিনি চেকি ল'ম। আৰু চেকি লোৱাৰ পিছতে মই এইখিনি ধুনীয়াকৈ হাকুখন ধুনীয়াকৈ টানকৈ মাৰি পিনে এইখিনি ভৰাই ৰাখিম। আৰু এইখিনিতে মোৰ তেল ৰেডি হৈ গ'ল। যদিহে ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছেনে মোৰ তেলখিনি সম্পূৰ্ণ এয়া
হৈ গ'ল চেপিলোঁ। এয়া দেখিছেনে ভালেমানকণেই হ'ল এয়া তেল। এয়া দেখিছেনে? বাৰু তেনেহ'লে এতিয়া ভিডিঅ'টি ইমানেই। বাই বাই।